হয় সমীৰণ এটা কথা ক'ব লাগিব যে যি মন্ত্ৰীয়ে কৈছে যে পানী কমিছে কিন্তু জিএছ ৰোড জু ৰোডৰ সেয়া কৃত্ৰিম বান্ধ শুকাইছে হয় কিন্তু পানী এতিয়া বাঢ়িছে আৰু এইখিনি মুহূৰ্তত মই বিশেষকৈ দেখুৱাব বিচাৰিছোঁ যে বৰষুণ আহিছে পুনৰ বৰষুণ আহিছে আৰু এইখিনি মুহূৰ্তত হাটগাঁৱৰ যি মূল পথ সেই মূল পথ দেখুৱাইছোঁ চাওক যে পানীৰ পৰিমাণ চাওক গাড়ী এখন আহি আছে সেই গাড়ীখন কিমানলৈকে তল গৈছে সকলোৱে দেখিছে আৰু তাৰ পৰাই অনুমান কৰক যে পানী কমিছে নে বাঢ়িছে আৰু বিশেষকৈ এই পথত এতিয়া যিসকল লোক ৰৈ আছে বা অহা যোৱা কৰিবলৈ যিসকলে বিচাৰিছে সেই লোকসকলে কিন্তু এইফালে অহা যোৱা কৰিব নোৱাৰে কোনোৱে যদি ৰিক্সাৰ আশ্ৰয় লৈছে ৰিক্সাত আহিবলগীয়া হ'লেও কিন্তু ৰিক্সা চালকে চলাই আহিব পৰা নাই আৰু SDRFৰ যি বোট সেই বোট ব্যৱহাৰ কৰিছে জেচিবিত অহা যোৱা কৰিছে টাটা ডিআইত অহা যোৱা কৰিছে আৰু আমি কিছু নিলগত দেখুৱাম কাৰণ সেই ঠাইলৈ আমিও যাবলৈ সক্ষম নহয় কাৰণ নলা আছে যিকোনো মুহূৰ্তত অঘটন সংঘটিত হ'ব পাৰে সকলোৱে জানে যে SFS স্কুল আৰু কিছু নিলগত আমি যিখন বোৰ্ড দেখুৱাব বিচাৰিছোঁ নামটো লিখা আছে সেইখনেই হৈছে SFS স্কুল আৰু এই স্কুলত এতিয়া কোনো সোমাব পৰা পৰিৱেশ নাই ছাত্ৰ ছাত্ৰীসকলে এতিয়া ক্লাছ কৰিব নোৱাৰে কাৰণ বন্ধ দিছোৱা আছে বাবেহে কাৰণ ইয়ালৈ কোনো ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে আৰু আন এক কথা যিহেতু এই পথেৰে গৈ হাটগাঁও থানা পায় আৰু যিসকল আৰক্ষীৰ বিষয়া আছে সেই বিষয়াসকলে জনোৱা মতে হাটগাঁও থানাত এতিয়া এককাল পানী আৰু যাৰ বাবে আৰক্ষী বিষয়াসকলে থানালৈ আহিব পৰা নাই বহুতে নিজৰ যি কাম সেই কাম কৰিব পৰা নাই মুঠতে এই ঠাইত ৰাস্তা আৰু নলা নৰ্দমা একাকাৰ পৰিৱেশ আৰু মোৰ সো চাইডে বা বাওঁ চাইডে যদি চাই যিসমূহ নলা আছে সেই নলাসমূহ আৰু ৰাজপথ পদপথ সকলো একাকাৰ বৰ্ণনাতীত পৰিৱেশ আৰু এইফালে গৈ কল্যাণকুচি পায় আৰু সেই ঠাইটো আমাৰ হাতলৈ তথ্য আহিছে যে প্ৰশাসনৰ ফালৰ পৰা যিসমূহ ৰিলিফ দিয়া হৈছে সেই ৰিলিফসমূহ এখন বিদ্যালয়ত দিয়া হৈছে কিন্তু তেওঁলোকে সেই ৰিলিফ আনিবলৈ ওলাই আহিব নোৱাৰে কাৰণ এককাল পানী যিকোনো মুহূৰ্তত অঘটন হোৱাৰ সম্ভাৱনা আছে আৰু বহু লোক এই ঠাইত আছে বহু লোকে আহি ইয়াত ৰৈ থকা দেখা পোৱা গৈছে আমি সেইসকলৰ পৰা জানিবলৈ যত্ন কৰিম ভাষ্য ল'বলৈ জানিব বিচাৰিম দাদা অকণমান জানিব বিচাৰিছোঁ আপুনি যিহেতু ক'ৰবাত যাবলৈ হয়তো ওলাই আহিছে কেনেধৰণে যাব পাৰিব জানো সম্ভৱ হৈছে হ'বনে যোৱাকালি আপোনাৰ মানে আমাৰ চুইফ্ট ডিজায়াৰখন কাইলৈ সিফালৰ পৰা আহোঁতে নাম্বাৰ প্লেটটোৱে হৰালে বহুত দ আছে যোৱাকালি আৰু বেছি আছিলে মানে ইয়াত এতিয়া গাড়ী বা বাইক স্কুটি নিব নোৱাৰে ইয়াত বিকল্প হিচাপে জেচিবিত যাব লাগিব নহ'লে টাটা ডিআইত যাব লাগিব আৰু নহ'লে বোটত যাব লাগিব সেনেকুৱাই যাব লাগিব আৰু যাব পাৰিব জানো নোৱাৰে ক'ত যাব পাৰিব পুনৰ বাঢ়িব আমি কৈছোঁ দে এইখিনি মুহূৰ্তত পুনৰ বৰষুণ আহিছে আৰু এই বৰষুণ অহাৰ লগে লগে পানী যথেষ্টখিনি বাঢ়িব আৰু আপুনি যিহেতু কৈছে মন্ত্ৰীয়ে যি কথা কৈছে যে পানী কমিছে মন্ত্ৰীয়ে আচলতে জিএছ ৰোড জু ৰোড ঘূৰিলে নহ'ব মন্ত্ৰী এতিয়া এই যিসমূহ অলিগলি এই গলিসমূহলৈ আহক আৰু চাওক কি অবৰ্ণনীয় পৰিৱেশ আৰু এখন গাড়ী আমি দেখুৱাব বিচাৰিছোঁ আমাৰ কিছু নিলগত আছে দেখিছে যে এখন গাড়ীৰ ইঞ্জিন বিকল হৈ পৰিছে দুগৰাকী লোকে গাড়ীখন ঠেলি আনিব লগা হৈছে আৰু এয়াই হৈছে এতিয়া গুৱাহাটী মহানগৰীৰ ৰাজপথৰ অৱস্থা পানী একাকাৰ হৈছে আৰু এটা কথা সমীৰণ ক'ব বিচাৰিছোঁ যে গুৱাহাটীত কৃত্ৰিম বান্ধ দীৰ্ঘম্যাদী আচলতে সমস্যা আৰু এই সমস্যা সমাধানৰ কাৰণে কোনেও নামাতে এই কৃত্ৰিম বান্ধ লৈ ভূমিস্খলনক লৈ সকলোৱে আচলতে যি ৰাজনীতি সেই ৰাজনীতি কৰি আছে আৰু এইখিনি মুহূৰ্তত এটা কথা কওঁ বিতৰ্ক হ'ব পাৰে তথাপিও ক'ব বিচাৰোঁ যে কংগ্ৰেছৰ দিনতো কৃত্ৰিম বান্ধ হৈছিল বিজেপিৰ দিনতো কৃত্ৰিম বান্ধ হৈছিল কিন্তু সেই দুয়োটা দলে এতিয়া এটাক দোষাৰোপ কৰে আনটোৱে আনটোক দোষাৰোপ কৰে কিন্তু সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিব নিবিচাৰে আৰু এয়া হৈছে দেখিছে যে এই পথেৰে যাবলৈ আহি এই লোকসকল ইয়াতে ৰৈ আছে কিন্তু কোনেও সাহস কৰিব পৰা নাই আগবাঢ়িব পৰা নাই আৰু যি বিকল গাড়ী দেখিছে সেই গাড়ী দেখি
তেওঁলোকে ভয় খাইছে আৰু এতিয়া কথা হ'ল যে এই যি সমস্যা সমাধান এই সমাধান হ'ব কেতিয়া বানপানী সদায় হয় গুৱাহাটীত বৰষুণ দিলে কৃত্ৰিম বান সদায় হয় সেইটো পুৰণি কথা নতুন কথা নহয় কিন্তু এই সমাধানৰ ক্ষেত্ৰত কোনেও গুৰুত্ব নিদিয়ে তাক লৈ ৰাজনীতি কেৱল কৰে কিন্তু ৰাজনীতি কৰিলে নহ'ব বিগত 2টা বছৰত কিছু পৰিমাণে গুৱাহাটী মহানগৰীত কৃত্ৰিম বান কমিছিল কিন্তু এইবাৰ কিয় পানী হ'ল কাৰণ নলা নৰ্দমাসমূহ নিৰ্মাণ কৰি আছিল পূৰ্বতকৈ অধিক সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে বুলি যিসমূহ বিভাগীয় মন্ত্ৰী তেখেতসকলে কৈ আছিল কিন্তু তাৰ পিছতো কৃত্ৰিম বান কিয় হ'বলৈ পালে সেইটো আটাইতকৈ ডাঙৰ কথা কেৱল বিজেপিয়ে কংগ্ৰেছে বিজেপিক গালি পাৰি থাকিলে নহ'ব আৰু এই ৰাজনীতিৰ নামত ৰাজনীতি কৰিছে তেওঁলোকে কিন্তু এই যি সমস্যা সাধাৰণ লোকে ভোগ কৰিব লগা হৈছে ৰিক্সা চলাই ভাত খোৱা লোকসকলৰ অৱস্থা কি হ'ব দিন হাজিৰা কৰি চলা লোকসকলৰ কি হ'ব তেওঁলোকে সেই সমূহৰ প্ৰতি গুৰুত্ব দিয়া নাই কিন্তু এই যি কৃত্ৰিম বানত এতিয়া মানুহে দূৰ দূৰণিৰ পৰা আহি অকণমান ব্যৱসায় কৰি চলি আছিল সেই লোকসকলৰ কথা কি হ'ব সেই হ'ব কোনেও নাভাবে নুশুনে আৰু এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহি বহু লোকে গুৱাহাটীত কৰ্মসংস্থাপনৰ বাবে থাকে সেই লোকসকলৰো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গুৱাহাটীখনৰ উন্নয়নৰ স্বাৰ্থত কোনেও কাম কৰিব নিবিচাৰে কেৱল ৰাজনীতি কৰিব বিচাৰে আৰু যাৰ বাবে সাধাৰণ যি জনতা সেই জনতাৰ কিন্তু সমস্যাত পৰিব লগা হয় এয়া দেখিছে ৰাজপথত এতিয়া এনেধৰণে গাড়ীৰ যি ইঞ্জিন বিকল হৈ পৰিছে বিকল হোৱাৰ ফলত ঠেলিব লগা হৈছে আৰু সমান্তৰালকৈ যিসমূহ ৰিক্সা সেই ৰিক্সাসমূহত বহুতে যাবই লাগিব কাৰ্যালয়লৈ যাবই লাগিব চৰকাৰী কাৰ্যালয় বন্ধ দিছে হয় কিন্তু ব্যক্তিগতভাৱে যিসমূহে কাম কৰি আছে তেওঁলোকে যাব লাগিব আৰু অধিক ভাড়া ভৰি এতিয়া ৰিক্সা চালকসকলে তেওঁলোকে জীৱনক উৎসৰ্গা কৰি মৰণলৈ ভয় নকৰি তেওঁলোকে আগবাঢ়ি আহিছে এগৰাকী যাত্ৰী লৈ আহিছে আৰু বিশেষকৈ চৰকাৰী হস্পিটেল আছে সেইসমূহলৈ যাবলৈ অসুবিধা হৈ পৰিছে দাদা মাজত পানী কিমান আপোনাৰ গাড়ীখন গোটেই বন্ধ হৈ গ'ল গাড়ী বহুত আছে তাতে বহুতখিনি পানী ক'লৈকে পানী আছে সেইফালে মাজত আছে পানী গোটেই সোমাই গ'ল গোটেই সোমাই গ'ল নিশ্চয় এয়া চাওক মন্ত্ৰী যিসকলে কৈ আছে যে পানী আচলতে কমিছে সেইসকলে চাওক এই এখন গাড়ী আহি আছে আমি দেখুৱাব বিচাৰিছোঁ পানীৰ পৰিমাণটো চাওক যে কিমানখিনি পানী বাঢ়িছে আৰু এইসমূহ দৃশ্য দেখাৰ পিছত কোনেও ৰাজনীতি কৰিব নালাগে যিসকলে আছে সকলোৱে একলগ হওক গুৱাহাটীখন ৰক্ষা কৰাৰ স্বাৰ্থত কি শাসকীয় কি বিৰোধী সকলোৱে একলগ হওক সকলোৱে পৰিকল্পনা কৰক যে কেনেধৰণে নলা নৰ্দমাসমূহ নিৰ্মাণ কৰিলে আচলতে পানী নিষ্কাশন কৰিব পৰা যাব সেইসমূহৰ কথা ভাবক কেৱল বিজেপিয়ে কংগ্ৰেছক গালি পাৰি যে পাহাৰ খনন কৰিলে বা তেনেকুৱা ধৰণৰ নলা নৰ্দমা নবনালে এইবোৰ কৈ লাভ নাই আৰু কিছু সময় আগতে আমি দেখুৱাইছিলোঁ যে ভূমিস্খলন হৈছে হয় সেই ভূমিস্খলন হোৱা ঠাইসমূহত কিন্তু চৰকাৰে ৰাস্তা দিছে বিদ্যুৎ দিছে সকলো যোগান ধৰিছে তেন্তে সেইসমূহ ৰাজনীতি নহয় নেকি কাৰণ ৰাজনীতিৰ নামত তেওঁলোকক ভোটৰ স্বাৰ্থত সকলো যোগান ধৰিছে কিন্তু যেতিয়া মিতালী কোঁৱৰ এই মুহূৰ্তত আপুনি যিসমূহ প্ৰসংগ উত্থাপন কৰিছে এইখিনি প্ৰসংগই আচলতে আজিৰ তাৰিখৰ বাস্তৱ কিন্তু মন্ত্ৰী বা জনপ্ৰতিনিধিয়ে বিষয়সমূহ কেনেধৰণে লয় বা যিসমূহ শাসক পক্ষ বা বিৰোধীয়ে কেনেধৰণে লয় সেয়াহে ডাঙৰ প্ৰসংগ হ'ব